ছাত্ৰ-ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই তোমালোকলৈ লৈ আহিছোঁ ক্লাছ 6 হিন্দীৰ 2 নম্বৰ পাঠ স্বৰ মালা এই পাঠৰ প্ৰশ্নৰ উত্তৰ কেইটা। এইটো এটা কবিতা হয়, তোমালোকে আগতে কবিতাটো পঢ়ি লওক, তাৰপিছত প্ৰশ্ন উত্তৰ কেইটা আলোচনা কৰিম, ঠিক আছে? তোমালোকে কবিতাটো এইদৰে পঢ়িবা। अनार के दाने लाल लाल, आंबी है मीठे रसाल, इमली की चटनी इतनी खट्टी, ईख का रस मगर मीठा जी। उल्लू सोता रहता दिन भर, उठ कराता रेगिस्तान का सफर, ऋषि मुनि बड़े ज्ञानी होते, ऋषभ को हम बेल भी कहते, एरी ठोकर सलाम करते, ऐनब लगाकर दादाजी पढ़ते। ओखली बढ़ती है अनाज से, औरत आदमी संग संग बढ़ते, अंगूर खट्टे है लमड़ी कहती, आंगन में लोग लगाते तुलसी। ঠিক আছে, এইটো তোমালোকে কবিতাটো পঢ়িবা আৰু কবিতাটো পঢ়ি একেবাৰে মুখস্থ কৰি পেলাবা, ঠিক আছে? তোমালোকক পৰীক্ষাত প্ৰথম 8 শাৰী বা 5 শাৰী মুখস্থ লিখিবলৈও দিব পাৰে, ঠিক আছে? গতিকে তোমালোকে একেবাৰে মুখস্থ কৰি পেলাবা। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক 1 নম্বৰত দিছে आओ इन्हें देखे और बताए। তোমালোকক এই চিত্ৰবিলাক চাই চিত্ৰবিলাকৰ নাম ক'বলৈ দিছে, ঠিক আছে? এই চিত্ৰবিলাকৰ নামৰ প্ৰথম আখৰকেইটা দিয়া আছে, বাকীকেইটা তোমালোকে লিখি শব্দবিলাক সম্পূৰ্ণ কৰিব লাগে, ঠিক আছে? এইটো হৈছে অনাৰ, অনাৰ মানে ডালিম, এইটো দিয়াই আছে হয়নে? আৰু এইটো কিহৰ ছবি? এইটো আমৰ ছবি হয় হয়নে? আটো দিয়া আছে, তোমালোকে মটো দিলেই শব্দটো সম্পূৰ্ণ হৈ যাব। এইটো কি হয়? উল্লু, উল্লু মানে ফেঁচা, ঠিক আছে? ইয়াত উটো দিয়া আছে, তোমালোকে লৈ ল আৰু হুচুকাটো দি দিবা উল্লু, ঠিক আছে? নেক্সট আছে উঠ, ঠিক আছে? তোমালোকে এইটোৰে উঠ লিখিবা, তাৰমানে উ দিয়া আছে আৰু তোমালোকে ট দি দিলেই হৈ যাব। নেক্সট আছে অখলি, নেক্সট আছে ঔৰত, ঠিক আছে? এইটো তোমালোকে খেলটেকেইটা সম্পূৰ্ণ কৰিবা। ইয়াত ম লিখিবা, ইয়াত টেকেটি লিখিবা, ইয়াত ট লিখিবা, ইয়াত খ লদ্দিকে লি লিখিবা, ইয়াত ৰ আৰু ট লিখিবা, ঠিক আছে? তাৰপিছত তোমালোকক 2 নম্বৰত দিছে आओ इन्हें पहचाने और बोले। ইয়াত তোমালোকক স্বৰবৰ্ণ কেইটামান বৰ্ণ দি দিছে, এইকেইটাক তোমালোকক পঢ়িবলৈ দিছে, ঠিক আছে? তো তোমালোকে এইদৰে পঢ়িবা অ আ উ উ ঔ আও, ঠিক আছে? এইটো তোমালোকে এইকেইটা পঢ়িবা। তোমালোকে স্বৰবৰ্ণকেইটা একেবাৰে মুখস্থ কৰি পেলাবা আৰু তোমালোকে যাতে নেদেখাকৈ যাতে লিখিব পাৰা তেনেকৈ তোমালোকে পঢ়িবা, ঠিক আছে? আৰু লিখি লিখি তোমালোকে প্ৰেক্টিছ কৰিবা। 3 নম্বৰ তোমালোকক দিছে आओ इन वर्णों से बनने वाले शब्दों को जाने। ইয়াত তোমালোকক অ আৰ কেইটামান বৰ্ণ দি দিছে আৰু এই বৰ্ণকেইটাৰে 4টা শব্দ গঠন কৰি দেখুৱাইছে। তো তোমালোকে শব্দকেইটা পঢ়িবা। অ বৰ্ণটোৰে আৰম্ভ হোৱা কেইটামান শব্দ, তাৰমানে 4টা শব্দ ইয়াত দিয়া আছে। অসম, অমৰুদ, অজগৰ, অদ্ৰক, ঠিক আছে? ইয়াত আ শব্দটোৰ গঠন হোৱা 4টা শব্দ দিয়া আছে। আলু, আম, আগ, আকাশ, ঠিক আছে? তোমালোকে কেইটা ধুনীয়াকৈ পঢ়িবা। তাৰপিছত আছে উ, উল্লু, উপবন, উজালা, উদৰ। ইফালে আছে ऊपर, ऊन, उरु, उब, এইদৰে পঢ়িবা। নেক্সট আছে ঔ, ওল, ওট, ওখলি, ওৰ্ণি। নেক্সট আছে ঔ, ঔৰত, ওজাৰ, ঔলাদ, ঔষধ, ঠিক আছে? এইদৰে তোমালোকে এইকেইটা পঢ়ি ল'বা। তাৰপিছত তোমালোকক 4 নম্বৰত দিছে आओ अब इन्हें লিখনে কা অভ্যাস কৰে। ইয়াত তোমালোকক স্বৰবৰ্ণৰ কেইটামান বৰ্ণ দি দিছে। উ, উ, অ, আ, ঔ, ঔ, ঠিক আছে? এইকেইটা তোমালোকে লিখি লিখি প্ৰেক্টিছ কৰিবা যাতে তোমালোকৰ হাতৰ লিখা ভাল হয় আৰু তোমালোকে কাঠ পেঞ্চিলেৰে লিখিবা, ঠিক আছে? তোমালোকে ধুনীয়াকৈ লিখিবা কাঠ পেঞ্চিলেৰে বহীত। দুবাৰ লিখিলে হ'ব। এতিয়া 5 নম্বৰত চোৱা। তোমালোকক 5 নম্বৰত দিছে आओ चित्रों को देखकर खाली जगह भरे। এই চিত্ৰবিলাক চাই তোমালোকক এই খালী জেগাবিলাক ভৰিবলৈ দিছে। এই চিত্ৰবিলাকৰ নামৰ শেষৰ আখৰকেইটা দিয়া আছে, তাৰমানে আৰম্ভণিৰ আখৰকেইটা লিখি শব্দকেইটা সম্পূৰ্ণ কৰিব লাগে। এইটো কি? এইটো উল্লু হয় হয়নে? গতিকে ইয়াত কি বহিব? উ বহিব। এইটো কি হয়? ঊন হয়, গতিকে ইয়াত কি বহিব? উ, ঠিক আছে?
এটো কি হয় অখলি গতিকে ইয়াত বহিব ঔ ঠিক আছে এটো কি হয় আগ তাৰ মানে জুই তেতিয়াহ'লে ইয়াত কি বহিব আ বহিব গতটো দিয়াই আছে হয়নে আৰু এইকেইটা তোমালোকে লিখোতে কাট পেন্সিলেৰে লিখিবা যাতে এবাৰ ভুল হলেও যাতে কাট পেন্সিলেৰে মুছি যাতে দ্বিতীয়বাৰ লিখিব পাৰা ঠিক আছে নেক্সট এটো কি হয় অমৰুদ ইয়াত অ বহাই দিলে শব্দটো সম্পূৰ্ণ হৈ যায় হয়নে অমৰুদ নেক্সট আছে ঔৰত ঔৰত মানে মহিলা ইয়াত কি বহিব ঔ বহিব হয়নে কাৰণ ইয়াত ৰথ দিয়াই আছে তেতিয়াহ'লে হৈ যাব ঔৰত এটা 6 নম্বৰত তোমালোকক 6 নম্বৰ দিছে আও অব ইনহেবি পেহচানে অৰ বলে ইয়া তোমালোকক এই বৰ্ণকেইটাৰে আৰম্ভ হোৱা কেইটামান শব্দ দিছে আৰু শব্দবিলাক পঢ়িবলৈ দিছে এই আৰম্ভ শব্দকেইটা তোমালোকে এদৰে পঢ়িবা ইমলি ইনাম ইমাৰত আৰু এইটোৰে আৰম্ভ হোৱা শব্দকেইটা তোমালোকে এদৰে পঢ়িবা ইক ঈদ ইশ ইয়াৰ আৰম্ভ শব্দকেইটা এদৰে পঢ়িবা এক এৰি একতাৰা ঠিক আছে আৰু ওডে আৰম্ভ শব্দকেইটা এদৰে পঢ়িবা ঐনক এইলান এইৰাৱত ওকে এদৰে তোমালোকে ধুনীয়াকৈ একেটা পঢ়িবা তাৰপিছত তোমালোকক 7 নম্বৰত দিছে আও ইনহে পুৰা কৰি এই শব্দৰ খেলকেইটা তোমালোকক সম্পূৰ্ণ কৰিবলৈ দিছে চোৱা ক'ত আছে ইয়াত খ আছে ইয়াত ছ আছে ইয়াত এনেকুৱা এটা বৰ্ণ বহাব লাগে বা এনেকুৱা এটা আখৰ বহাব লাগে যাতে ইফালেও এটা শব্দ গঠন হয় আৰু ইফালেও যাতে এটা শব্দ গঠন হয় তো তোমালোকে যদি এইটো বহাই দিয়া তেতিয়াহ'লে ইক এটা শব্দ হৈ যাব আৰু ইশ এটা শব্দ হৈ যাব ঠিক আছে তো ইয়াত তোমালোকে এই ইটো বহাই দিবা তাৰপিছত ইয়াত আছে ই তোমালোকে মানে ই বহাব লাগিব তেতিয়াহ'লে ইফালে এটা শব্দ গঠন হ'ব ইমলি ইমলি মানে তেতুলি আৰু ইয়াত ইফালে এটা শব্দ গঠন হ'ব ইলাজ ইলাজ মানে চিকিৎসা ঠিক আছে নেক্সট ইয়াত এনেকুৱা এটা শব্দ বহাব লাগে যাতে ইফালে এটা শব্দ গঠন হয় আৰু ইফালে যাতে এটা শব্দ গঠন হয় তেতিয়াহ'লে ইয়াত তোমালোকে বহাব লাগিব এ তেতিয়াহ'লে হ'ব এৰি এক বুজিলানে তাৰপিছত ইয়াত এটা শব্দ বহাব লাগে তো তোমালোকে ইয়াত ৱেই বহাই দিবা পেইনক গেলান ঠিক আছে তো এটো তোমালোকে খালিকেইটা সম্পূৰ্ণ কৰিবা ইয়াত এটুই ইয়াত ইয়াত ৱেই তাৰপিছত খত তোমালোকক ওৱাৰ কিছুমান বৰ্ণ দি দিছে আৰু মাজত খালী জেগা আছে খালী জেগাত ৰৈ যোৱা বৰ্ণকেইটা বহাই ওৱা কেইটা লিখিব লাগে তো তোমালোকে কাট পেন্সিলেৰে এইদৰে বহাই দিবা ধুনীয়াকৈ খালিঠাইতে ঠিক আছে অ ইয়াত বহিবা আ ইয়াত ইয়াত ই উ উ ৰি এ ঐ ঔ আও অং ঠিক আছে এইদৰে তোমালোকে ধুনীয়াকৈ খালিঠাইত একেটা বহাই দিবা কাট পেন্সিলেৰে কিতাপত ঠিক আছে এতিয়া 8ত চোৱা 8ত তোমালোকক দিছে আও অব ৰি অং আৰু অহ বৰ্ণকো জানে তো তাৰমানে এই বৰ্ণকেইটা ব্যৱহাৰ কৰি ইয়াত কেইটামান শব্দ গঠন কৰিছে ইয়াত চোৱা এই অহ এই বৰ্ণটোৰ এই চিনটো ব্যৱহাৰ কৰি ইয়াত কেইটামান শব্দ গঠন হৈছে দুখ অত সে ঠিক আছে নেক্সট আছে ৰি ৰিক্স ঋষি ঋষভ নেক্সট আছে অং অং অন্ডা অঙ্গুর ঠিক আছে এটো তোমালোকে একেটা পঢ়িবা নেক্সট 9 নম্বৰত তোমালোকক দিছে আও খালি জায়গা ভৰে খালিত মানে এই বৰ্ণকেইটা বহাবলৈ দিছে কেৱল চোৱা ঋষি ইয়াত বহিব ৰি তাৰমানে ৰিটো ইয়াত নি বহাই দিলেই হ'ল ঋষভ ওকে নেক্সট আছে অন্ডা এইটো বহিব অন্ডা ইয়াত অঙ্গুৰ খালিঠাইত তোমালোকে এইটো ধুনীয়াকৈ বহাই দিবা নেক্সট আছে এইটো দুখ অত তো আই হোপ তোমালোকে এটা বুজি পাইছা নেক্সট চোৱা নেক্সট তোমালোকক দিছে আও স্বৰ বৰ্ণকো ক্ৰম সে পঢ়ে ইয়াত স্বৰ বৰ্ণকেইটা দিয়া আছে তোমালোকে পঢ়িবা ধুনীয়াকৈ অ আ ই ই উ উ ৰি এ এই ঔ আও অং অহ ঠিক আছে এইদৰে তোমালোকে স্বৰ বৰ্ণকেইটা পঢ়িবা 11 তোমালোকক দিছে আও পেহচানে অৰ পঢ়ে ইয়াত তোমালোকক স্বৰ বৰ্ণকেইটা উল্টা পাল্টাকৈ দি দিছে তোমালোকে এইকেইটা চিনি চিনি পঢ়িব লাগিব ঠিক আছে তো এইদৰে পঢ়িবা আ উ ই অ ই ৰি উ আও ঐ অং এ অহ
ঔ ঠিক আছে এদৰে তোমালোকে এইকেইটা ধুনীয়াকৈ পঢ়িবা তাৰপিছত 12 তোমালোকক দিছে आओ इनमें कौन कौन से स्वर वर्ण है बोले और लिखे তো এই যিকেইটা শব্দ আছে ন এই শব্দকেইটাত থকা স্বৰবৰ্ণকেইটা তোমালোকক তলত লিখিবলৈ দিছে ঠিক আছে এই গোটেইকেইটা শব্দত এটা নহয় এটা স্বৰবৰ্ণ আছে আৰু সেই স্বৰবৰ্ণকেইটা লিখিব লাগে তো চোৱা এই অসম অসম শব্দটোত প্ৰথম যিটো বৰ্ণ সেইটোৱে স্বৰবৰ্ণৰ এটা বৰ্ণ হয় অ হয়নে নেক্সট আছে আম ইয়াত আটো স্বৰবৰ্ণৰ এটা বৰ্ণ হয় নেক্সট আছে ইমাৰত ইয়াত ইটো স্বৰবৰ্ণৰ এটা বৰ্ণ হয় নেক্সট আছে ঋষ ইয়াত ইটো স্বৰবৰ্ণৰ এটা বৰ্ণ হয় তোমালোকে তলত লিখিবা খালিতে ঠিক আছে নেক্সট আছে ইশ ইয়াত ইটো স্বৰবৰ্ণৰ বৰ্ণ হয় নেক্সট আছে উন ইয়াত উটো স্বৰবৰ্ণ বৰ্ণ হয় উদৰ ইয়াত উটো স্বৰবৰ্ণ বৰ্ণ ইয়াত খাও ইয়াত এটো স্বৰবৰ্ণৰ বৰ্ণ হয়নে নেক্সট আছে ঔষধ ইয়াত ঔ এটো স্বৰবৰ্ণৰ বৰ্ণ হয় এইসা ইয়াত ওইটো স্বৰবৰ্ণৰ বৰ্ণ হয় গতিকে তোমালোকে এইদৰে লিখি ল'বা তোমালোকৰ বহিত এতিয়া 13ত চোৱা তোমালোকক 13ত দিছে आओ इन वर्णों से बने शब्दों से आद्याक्षरी खेली ঠিক আছে তাৰমানে ইয়াত যিকেইটা বৰ্ণ আছে ন এই বৰ্ণকেইটাৰে গঠন হোৱা কেইটামান শব্দ লিখিবলৈ দিছে তোমালোকক তো এইদৰে লিখিবা ইমলি ইনাম ইমানদাৰ ইনাম শব্দটো দুবাৰ আহি গ'ল তোমালোকে কাটি দিবা এইটো ইলাজ ঠিক আছে নেক্সট আছে ই ইশ ঈশ্বৰ আই ইগল ইৰাণ ওকে নেক্সট আছে এ एकतारा एक एकता एतराज एहसास ठीक है नेक्स्ट से ऐनक ऐसा ऐसे ऐतिहासिक येलान ओके नेक्स्ट से रि ऋषि ऋषि शब्द आको आहि गल काटि दिबा ऋषभ दिन ऋतु नेक्स्ट আছে अंग अंदर अंतिम अंश अंजाम ঠিক আছে ইয়াত মানে যিকেইটা শব্দ ডাবল হৈ গ'ল সেইকেইটা লিখিব নালাগে ইয়াত বহুত শব্দ দিয়া আছে ইমানকেইটা শব্দ তোমালোকে কিতাপত লিখিব নোৱাৰিবা ঠিক আছে যিকেইটা ডাবল হৈ গ'ল সেইকেইটা তোমালোকে লিখাৰ কোনো দৰকাৰ নাই যেনেকৈ নেকি ইয়াত এইটো ডাবল হৈ গ'ল আৰু ইয়াত ঋষি এইটো ডাবল হৈ গৈছে এইটো তোমালোকে লিখিব নালাগে অংগ ইয়াত অংগটো ডাবল হোৱা নাই তাৰমানে এই দুটা শব্দ ডাবল হৈ গৈছে দুটা শব্দ তোমালোকে লিখাৰ কোনো ধৰণৰ দৰকাৰ নাই ঠিক আছে তো বলা নেক্সট কি আছে চাও তাৰপিছত 14 দিছে आओ इसे भी जाने ইয়াত চোৱা আৰু ওপৰত এনেকুৱা চিন আছে হয়নে আৰু ওপৰত এনেকুৱা চিন থাকিলে তাৰমানে আটো অৰ্ডাৰে ব্যৱহাৰ হয় ঠিক আছে চোৱা আৰু যেতিয়া আটো আকাৰ হিচাপে ব্যৱহাৰ হয় তেতিয়া মানে এনেকুৱা হয় আকাৰৰ ওপৰত এই চিনটো বহি যায় ঠিক আছে যেনেকৈ নেকি ডাক্তৰ নপঢ়ি এটো তোমালোকে পঢ়িবা ডক্টৰ ৰাকেট নপঢ়ি পঢ়িবা ৰকেট কাফি নপঢ়ি পঢ়িবা কফি কলেজ হকি অফিস ঠিক আছে তাৰপিছত তোমালোকক 15 দিছে आओ पाठ में आए गए कुछ शब्दों के अर्थ जाने ओके তাৰমানে পাঠত ব্যৱহাৰ হোৱা শব্দ কিছুমানৰ অৰ্থ ইয়াত দি দিছে তো তোমালোকে এদৰে পঢ়ি मुखस्त करिब पारबा इमली इमली माने होइसे तेतुली एक प्रकार का खट्टा फल नेक्स्ट আছে इख माने गन्ना बुझिला ने ता माने कुहियार नेक्स्ट আছে मगर माने किंतु परंतु नेक्स्ट আছে रेगिस्तान माने मरुभूमि नेक्स्ट আছে औलाद माने संतान नेक्स्ट আছে यनक माने चश्मा नेक्स्ट আছে ऋषभ माने बेल सफर ब्राह्मण अनाज अन्न येलान घोषणा लुमड़ी माने गिदड़ के आकार का जंगली पशु तमने हियालर निसिना एक प्रकाৰৰ বনৰীয়া জীৱ ঠিক আছে তো এটা তোমালোকে পঢ়িবা পঢ়ি শব্দকেইটা অৰ্থ মুখস্থ কৰি পেলাবা আৰু তোমালোকে যিকিটা মানে কিতাপত খালতে দিয়া আছে খালতেকেইটা পূৰ কৰিবা কাট পেন্সিলেৰে তো ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ইমানে আছিল ভিডিঅ'টো কেনে লাগিছে তোমালোকে মোক কমেন্ট কৰি জনাবা ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টোত এটা লাইক কৰি দিবা